Hello everyone, welcome back to our YouTube channel. So আমি মেথছৰ ফাউণ্ডেশ্যন বেটছ এটা ষ্টাৰ্ট কৰিছিলোঁ আৰু সেই ফাউণ্ডেশ্যন বেটছৰ আজি লেকচাৰ নম্বৰ 4 এণ্ড ডে 4 আমি নাম্বাৰ ছিষ্টেমৰ ওপৰত বহুতকেইটা ইম্পৰ্টেণ্ট কনচেপ্টৰ লগত আমি কুৱেশ্যন আলোচনা কৰিছিলোঁ আগৰ লেকচাৰবোৰত আৰু আজি আমি ডিভিজিবিলিটি ৰুলৰ ওপৰত আলোচনা কৰিম, বিভাজ্যতাৰ নিয়ম আৰু লগতো আমি কুৱেশ্যনো কৰিম। কম বেছি পৰিমাণে সকলোৱে বিভাজ্যতাৰ নিয়ম জানে, প্ৰায় আপোনালোকে বিভাজ্যতাৰ নিয়ম 6-7ৰ পৰা পায়ে আহিছে, হয়নে? চ' আহক আমি প্ৰথম বিভাজ্যতাৰ নিয়ম জানো, তাৰপিছত আমি কুৱেশ্যনো কৰিম। অ'কে, চ' ইয়াৰে নোটছবিলাক পোৱাৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে আৰু নিয়মীয়াকৈ ক্লাছবোৰ পোৱাৰ কাৰণে আমাৰ ইউটিউব চেনেলটোত আপোনালোকে জইন কৰিব পাৰে। অ'কে, চ' কুৱেশ্যনটো কৰাৰ আগতে আমি বিভাজ্যতাৰ নিয়ম কেইটামান জানি লওঁ আহক, বেছিক যোনটো সকলোৱে জানিব লাগে, ঠিক আছে? তো বিভাজ্যতাৰ নিয়ম কি হয়, ডিভিজিবিলিটি ৰুল কি হয় আচলতে, এইটো এনেকুৱা এটা শ্বৰ্টকাট মেথড বা শ্বৰ্টকাট পদ্ধতি যাৰ জৰিয়তে আমি বহুত ডাঙৰ সংখ্যা এটাও, ডাঙৰ নাম্বাৰছ এটাও আমি কি কৰিব পাৰোঁ, অতি সহজেৰে তাক বিভাজন কৰিব পাৰোঁ। অ'কে, ঠিক আছে, ক্লিয়াৰ? চ' আমি প্ৰথম কেইটামান ৰুল আছে, ৰুল নাম্বাৰ 1, ৰুল অফ 2, দুই নিয়ম কি হয়, যে কিবা এটা সংখ্যা 2ৰে বিভাজন হ'বলৈ হ'লে তাৰ নিয়ম কি হয়, ৰুল অফ 2, দুইৰ বিভাজ্যতাৰ নিয়ম কি হয় আমি জানিম, ডিভিজিবিলিটি ৰুল অফ 2। চ' ইয়াৰ যেতিয়া কোনো এটা সংখ্যা, কোনো এটা নাম্বাৰত বিৰাট ডাঙৰ নাম্বাৰ থাকিব, তাৰে লাষ্ট ডিজিট যদি থাকে, যদি লাষ্ট ডিজিট যদি থাকে আপোনালোকৰ, লাষ্ট ডিজিট যদি আপোনালোকৰ ইভেন নাম্বাৰ হয় 0, 2, 4, 6, লাষ্ট ডিজিট, অনলি লাষ্ট ডিজিট, ইউনিট ডিজিটটো যদি লাইক এটা আপোনালোকৰ জাষ্ট এটা এক্সাম্পল দিছোঁ 15650, এইটো এটা নাম্বাৰ হয়নে? চ' ইয়াক 2ৰে ডিভিজিবল হ'বনে নহয় আমি চাব হ'লে লাষ্ট ডিজিটটো ইয়াত কি আছে, ইয়াত 0 আছে বা কিবা ইভেন নাম্বাৰ আছে, 2 আছে, 4 আছে, তেতিয়াহ'লে এই সংখ্যাটো লাগিলে যিমান ডাঙৰ সংখ্যাই নহওক ই কি হয়, ই 2ৰে ডিভিজিবল হ'ব। অ'কে, 2ৰে ই বিভাজন হ'ব, ঠিক আছে? চ' এইটো 2ৰ নিয়ম হয়। চ' ইভেন নাম্বাৰ হ'ব লাগিব, যুগ্ম সংখ্যা হ'ব লাগিব, অ'কে, আৰু ই 0 হ'ব লাগিব বা যুগ্ম সংখ্যা, যেনেকৈ 2, 4, 6, 8 এনেকুৱা সংখ্যা হ'ব লাগিব, তেতিয়া ই 2ৰে ডিভিজিবল হ'ব। অ'কে, আমি ৰুল 4 সুধিম, ৰুল 3ৰো আমি পঢ়ি আছোঁ, ৰুল অফ 4, 4 নিয়ম কি হয়, যিকোনো সংখ্যাৰ যদি লাষ্ট টু ডিজিট যদি আপোনালোকৰ লাষ্ট টু ডিজিট যদি ইভেন নাম্বাৰ হয়, অ'কে, লাষ্ট টু ডিজিট যদি 4ৰে বিভাজন হয়, তেতিয়াহ'লে ই যেনেকৈ 0, 0, ই 0, হয়নে নাই, ই 4ৰে বিভাজন হ'ব। লাইক মই এটা এক্সাম্পল দিছোঁ 124 বা 716, এই লাষ্ট টু ডিজিট চাওক, 124ৰ লাষ্ট টু ডিজিট কি হয়, 24 4ৰে ডিভিজিবল হ'ব, 24 4ৰে ডিভিজিবল হ'ব, হয়নে নাই? 6 4 গুণ 24, 4ৰে কমপ্লিটলি ডিভিজিবল হ'ব, আৰু 16 4ৰে 16 ডিভিজিবল হ'ব, হয়নে নাই? 7 4 গুণ 16। চ' লাষ্ট টু ডিজিট যদি 4ৰে ডিভিজিবল হয়, তেতিয়াহ'লে আপোনালোকৰ সেই কমপ্লিট নাম্বাৰটো 4ৰে বিভাজন হ'ব, ঠিক আছে, বিভাজ্য হ'ব। অ'কে, অসমীয়াটো দুই এটা যদি প্ৰনাউন্সিয়েশ্যনত খেলি মেলি হয় আপোনালোকে কাইণ্ডলি চাই ল'ব, লাইক বিকজ কিবা এটা শিকুৱাই থকাতে হয়তো ইফাল সিফাল হ'ব পাৰে। অ'কে, বিভাজ্য হ'ব। অ'কে, চ' এতিয়া আমি ৰুল নাম্বাৰ 8 চাম, 2, 4, 8, মই কিয় একেলগে 3টো কিয় যোৱা নাই, তাৰপিছত 5টো কিয় যোৱা নাই, সেইটো আমাক কৈ আছোঁ, ঠিক আছে? 2, 4, এতিয়া আৰু 8 চাম, ৰুল অফ 8 কি হয় বাৰু, 8ৰ নিয়ম কি হয়, যেতিয়া লাষ্ট 3 ডিজিট, কোনো এটা সংখ্যা লাষ্ট 3 ডিজিট, শেষৰ 3টা সংখ্যা যদি লাষ্ট 3 ডিজিট যদি 8ৰে বিভাজন হয়, তেতিয়াহ'লে নাম্বাৰটো সম্পূৰ্ণ নাম্বাৰটো বিভাজন হ'ব। লাইক এক্সাম্পল দিছোঁ মই 1 5
15412 412 বা 155 মই দিছোঁ 14512 চ' এইটো 8ৰে বিভাজন হয়নে নহয় 8ৰে বিভাজন হয়নে নহয় 512 8ৰে বিভাজন হয়নে নহয় ই বিভাজ্য হয়নে নহয় কি হয় 8 6 গুণ 48 আৰু 8 4 গুণ 32 অ'কে চ' 64 ইনটু 8 কিমান হয় 512 হয় চ' এইটো এটা কি হয় লাষ্ট 3 ডিজিট চাইছোঁ আমি কমপ্লিট সংখ্যাটো চোৱা নাই লাষ্ট 3 ডিজিটটো চাইছোঁ ঠিক আছে লাষ্ট 3 ডিজিটটো চাইছোঁ যেনেকৈ 412 ই 8ৰে হয়নে নহয় 8ৰে হয়নে নহয় 412 8 5 গুণ 40 আৰু এই কিমান হ'ব এইপিনে 12 গতিকে এইটো 8ৰে বিভাজন নহ'ব ঠিক আছে 8ৰে বিভাজন নহ'ব অ'কে চ' আহিব ডেচিমেল ফৰ্মত আহিব ডাইৰেক্টলি বিভাজন নাহিব অ'কে ডেচিমেল হ'ব যদি লাষ্ট 3 ডিজিটটো কমপ্লিটলি ডিভিজিবল হ'বনে নহ'ব সেইটো আমি চাব হ'লে কি হ'ব লাগিব লাষ্ট 3 ডিজিটটো চাব লাগিব ঠিক আছে সম্পূৰ্ণ নাম্বাৰটো আমি নাচালেও হ'ব ঠিক আছে 8ৰে এইটা চ' 8ৰে আমি এতিয়া ইয়াৰে কি হয় যদি 2ৰে কিবা এটা সংখ্যা আপোনালোকে 2ৰে টু দি পাৱাৰ 1 মানে এট লাষ্ট ডিজিট যদি 4ৰে চাওঁ 2 টু দি পাৱাৰ 2 অ'কে লাষ্ট 2 ডিজিট 4ৰে ডিভিজিবল হয় আৰু 2 দি পাৱাৰ 3 হ'লে কিমান হয় 8 চ' লাষ্ট 3 ডিজিট 8ৰে বিভাজ্য হ'ব লাগিব তেতিয়া সম্পূৰ্ণ নাম্বাৰটো বিভাজ্য হ'ব অ'কে ডিভিজিবল হ'ব এইটো নিয়ম হয় 2 4 আৰু 8ৰ চ' এতিয়া আমি মষ্ট ইম্পৰ্টেণ্ট নিয়ম আছে 5ৰ নিয়ম সুধে আপোনালোকক এইখিনি মই আপোনালোকে নোটছ কৰি ল'ব দেই মই এইখিনি মুচি দিছোঁ আপোনালোকে নোটছ কৰি ল'ব এইখিনি মুচি দিছোঁ আপোনালোকে কাইণ্ডলি নোটছ কৰি ল'ব ঠিক আছে নোটছ কৰি ল'ব নেক্সট আমি চাওঁ ৰুল অফ 5 ফাৰ্ষ্টৰ ৰুল কি হয় ৰুল অফ 5 ডিভিজিবিলিটি ৰুল অফ 5ৰ কি হয় বিভাজ্যতা নিয়ম 5ৰ বিভাজ্য নিয়ম কি হয় যিকোনো সংখ্যা এটা লাষ্ট ডিজিট 5ৰে ডিভিজিবল হ'ব লাগে ই হয়তো লাষ্ট ডিজিটটো 0 হ'ব লাগিব হয়তো 5 তাতে 0 আৰু 5ৰ বাহিৰে যদি অন্যান্য সংখ্যা থাকে সেই নাম্বাৰটো ডিভিজিবল 5ৰে নহ'ব কেতিয়াও নহ'ব এইটো 5ৰ নিয়ম আমি ইম্পৰ্টেণ্ট নিয়ম আছে ৰুল অফ 3 3 নিয়ম কি হয় ৰুল অফ 3 নিয়ম কি হয় আটাইকেইটা সংখ্যা যিমানটা অংক আছে যিমানটা ডিজিট আছে সেই অংককেইটা কি হ'ব লাগিব তাৰ যোগফল 3 দি বিভাজন হ'ব লাগিব ছাপ'জ মই এটা নাম্বাৰ লৈছোঁ 432 ই 3ৰে বিভাজন হ'বনে নহয় ইয়াক আমি চাব হ'লে আটাইকেইটা সংখ্যা যোগ কৰিব লাগিব 432 ইয়াৰ যোগফল 4 3 7 7 2 9 চ' ই 3ৰে কমপ্লিটলি বিভাজ্য হয় অ'কে ডিভিজিবল হয় 3ৰে ঠিক আছে 3 আৰু 9ৰ নিয়ম একে ৰুল অফ 9 একে ঠিক আছে 3 আৰু 9ৰ ৰুল একে হয় 25 আৰু এটা চাওক ৰুল অফ 25 কি হয় ৰুল অফ 25 হ'ব লাগিব লাষ্ট দুটা সংখ্যা হয়তো 0 হ'ব লাগিব সি 25 বিভাজ্য হ'ব লাগিব ঠিক আছে 125ত যদি চাওঁ 125ক ৰুল অফ 1 লাষ্ট 3 ডিজিট সি হয়তো 0 হ'ব লাগিব নাইবা সি 125ৰে বিভাজ্য হ'ব লাগিব ঠিক আছে চ' 9 আৰু 3 ৰুল একে হয় ঠিক আছে ইয়াৰ অংককেইটাৰ যোগফলটো বিভাজন হ'ব লাগিব বিভাজ্য হ'ব লাগিব ডিভিজিবল হ'ব লাগিব অ'কে আটাইকেইটা অংকৰ যিকেইটা 3 দিয়া আছে 9 3 একে হয় ঠিক আছে এইখিনি মুচি দিছোঁ আপোনালোকে নোটছ কৰি ল'ব আশা কৰিছোঁ একদম বেছিকৰ পৰা আমি শিকিম তাৰপিছত আমি কুৱেশ্যন কৰিম আমি চাম আৰু এটা ইম্পৰ্টেণ্ট আছে 11ৰ কুৱেশ্যন আহিয়ে থাকে 11ৰ ডিভিজিবিলিটি ৰুল বিভাজ্যতা নিয়ম কি হয় 11ৰ বিভাজ্যতা নিয়ম হ'বলৈ হ'লে হয়তো সি লাইক যিটো এটা সংখ্যা দিব তাৰ সংখ্যাটোৰ লাইক ডিফাৰেঞ্চ ডিফাৰেঞ্চ মই এটা দিলোঁ এটা ছাপ'জ 11ৰ মই আপোনালোকক এক্সাম্পল দি আছোঁ ছাপ'জ আপোনাৰ মই এটা এক্সাম্পল দিওঁ ৰুল অফ 11 ঠিক আছে ৰুল অফ 11ৰ নিয়ম ইয়াৰ অল্টাৰনেট নাম্বাৰ 1 3 3 1
1331 ইয়াক মই ইয়াৰ অল্টাৰনেট নাম্বাৰটো হয়তো 0 হ'ব লাগিব, হয়তো 11ৰে ই কি হ'ব লাগিব বা অড ইভেন বুলিও আপোনালোকে ধৰিব পাৰিব। চ' ইয়াৰ দুটাৰ 1 + 3 - 3 + 1 কিমান হ'ল 4 - 4 তো 0 হ'ল। চ' দুটাৰ কি হ'ল ডিফাৰেঞ্চ কিমান হ'ল, দুটাৰ মাজত ডিফাৰেঞ্চ কিমান হ'ল 0 আহিল, ঠিক আছে 0 আহিল হয়নে। চ' 11 নিয়ম এইটো হৈছে 0 হৈছে আহিব নাইবা কি হ'ব সি 11 ডিভিজিবল হ'ব লাগিব। লাইক দুটাৰ সংখ্যাৰ চাপ'জ বিয়োগফল ডিফাৰেঞ্চ যদি আহে, বিয়োগফল চাপ'জ 11 দুটাৰ বিয়োগফল আহিল 22 আহিলে 33 আহিলে 44 আহিলে। চ' মাল্টিপুলছ অফ 11 আহিলে সি কি হ'ব সেই সংখ্যাটো ইয়াৰ যদি ডিফাৰেঞ্চ চাপ'জ 33 আহিলে বা 22 আহিলে 44 আহিলে তো এইকেইটা 11 দি বিভাজ্য হ'ব হয়নে নাই, বিভাজ্য হ'ব। চ' 11 নিয়ম এইটো হৈছে এই সংখ্যাকেইটাৰ অল্টাৰনেটৰ যোগফলটো আমি হয়তো 0 হ'ব লাগিব, হয়তো 11ৰে বিভাজ্য হ'ব লাগিব, ঠিক আছে। এইবিলাক লিখি ল'ব আপোনালোকে, নোটছ কৰি ল'ব। মেথছৰ আপোনালোকে যিমানে নোটছ কৰিব সিমানে আপোনালোকে বুজি পাব, নাইবা আপোনালোকে বুজি নাপাব এনেই এইবিলাক চাই গ'লে, ঠিক আছে। নেক্সট কেইটামান ইম্পৰ্টেণ্ট হয় আপোনালোকক বেছিকেলি এনেকৈতো ডাইৰেক্ট নুসুধে, আপোনালোকক বেছিভাগ ডিভিজিবলি ৰুল অফ ছিক্সৰ ৰুল সুধিব, 6ত সুধিব, ঠিক আছে। ৰুল 72 সুধিব, ৰুল 72 কি হয়, আপোনালোকক ডিভিজিবলি ৰুল 88ৰ কি হয়, এনেকুৱা ধৰণৰ বিশেষকৈ আপোনালোক কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ ৰুল সোধে, ঠিক আছে। বা 36ৰ সুধিব, 30ৰ সুধিব 30 সুধিব। তো 36ৰ সুধিব হ'লে আপোনালোকৰ কি হয়, এই দুটাৰ এলচিএম কিমান হয় 36ৰ আমি 4 আৰু 9 দি আমি চাব লাগিব। 9 × 4 = 36 হয়নে নাই, 9 যোনটো 36ৰ ডিভিজিবল হ'ব, যোনটো সংখ্যা 4 দি বা 9 দি বিভাজ্য হ'ব ডিভিজিবল হ'ব, তেতিয়া সেই সংখ্যাটো 36 দি হ'ব। 6 দি বিভাজ্য হ'ব হ'লে যোনটো সংখ্যা 2 আৰু 3 দি, ইয়াৰ এলচিএম 2 আৰু 3 হয়নে নাই, 2 আৰু 3 দি যদি কিবা এটা সংখ্যা বিভাজ্য হয় তেতিয়া সম্পূৰ্ণ 6 দিও বিভাজ্য হ'ব। 72 দি বিভাজ্য হ'ব লাগে হ'লে যেতিয়া কোনো এটা সংখ্যা 8 আৰু 9 দি বিভাজ্য হ'ব তেতিয়া সেই সংখ্যাটো 72 দিও বিভাজ্য হ'ব। 88 দি হ'বলৈ কেতিয়াবা সংখ্যা কোনো এটা 11 আৰু 8 যদি বিভাজ্য হয় সেই সংখ্যাটো যিমানে ডাঙৰ হওক সি 88 দিও সি কি হ'ব বিভাজ্য হ'ব। এইকেইটা নিয়ম আছে। এনেকুৱা ধৰণৰ আপোনালোক বেছিকটো নুসুধে, বিশেষকৈ ডাঙৰ সংখ্যাৰ ওপৰত আপোনালোক সোধে। হয়তো আপোনালোক 99 দিব পাৰে, 99 দিলে কি হ'ব, ৰুল অফ 99 দি কিবা এটা সংখ্যা বিভাজ্য হয় নে নহয় সেইটো চাব হ'লে আপোনালোকে 11 আৰু 9 দি যোনটো সংখ্যা বিভাজ্য হ'ব সেইটো সংখ্যা 99 দিও যাব, ঠিক আছে। বা চাপ'জ আমাক 24 দিলে, 24 যোনটো সংখ্যা কি হ'ব 3 আৰু 8 দি যোনটো সংখ্যা বিভাজ্য হ'ব সেইটো কি হ'ব 24 দিও তাৰ বিভাজ্য হ'ব। এইবিলাক বিভাজ্যতা নিয়ম, ডিভিজিবিলিটি নিয়ম হয় এইকেইটা। চ' আশা কৰিছোঁ আপোনালোকে সকলোৱে বুজি পাইছে বিভাজ্যতা নিয়ম। আৰু আমি এতিয়া আহক আমি কুৱেশ্যন কৰোঁ। চ' বেছিক আছিলে এইকেইটা বিভাজ্যতা নিয়ম। চ' আমি কুৱেশ্যন কৰিম, কুৱেশ্যনৰ মাধ্যমেৰে আৰু ক্লিয়াৰ হ'ব দেই, আৰু ক্লিয়াৰ হ'ব। চ' আহক আমাৰ প্ৰথম কুৱেশ্যনটো আজি আমি কৰোঁ। সকলোৱে কুৱেশ্যনবোৰ কৰিব আৰু কমেণ্ট কৰিব, ঠিক আছে, কমেণ্ট কৰিব। আমাক দিছে 9a 7b ইজ ডিভিজিবল বাই 55, দেন ফাইণ্ড দ্য ভেলু অফ a + b। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনালোকক, লাইক ডাইৰেক্ট এনেকৈ আতে নেদেই বোলে 3 × 4 আৰু 3 × 4 এইটো 11 ডিভিজিবল হ'বনে নহয়, ডিভিজিবল হ'বনে নহয়, বিভাজ্য হ'বনে নহয় সেইটো। তো আমাক দিছে যদি 9a 7b 55 দ্বাৰা বিভাজ্য হয় তেন্তে a + bৰ মান কিমান হ'ব, মান নিৰ্ণয় কৰিব দিছে আমাক, মান নিৰ্ণয় a + bৰ। চ' আমাক 55 দি বিভাজ্য হ'বলৈ আমাক সংখ্যা কি দিছে, নাম্বাৰ কি দিছে, 9 দিছে, a দিছে, 7 দিছে, b দিছে, হয়নে। এইটো দিছে আমাক সংখ্যা 9a 7b দিছে, হয়নে নাই। চ' ইয়াক আমি 55ৰে আমাক ডিভিজিবল কৰিব দিছে। 55ৰে ডিভিজিবল হ'ব হ'লে কি হ'ব লাগিব, কি 11 আৰু 5 হ'ব লাগিব, 11 আৰু 5 হ'ব লাগিব, হয়নে নাই, 11 আৰু 5 হয়নে নাই, 11 আৰু 5 হ'ব লাগিব, ৰাইট।
11 আৰু 5 দি বিভাজ্য হ'ব লাগিব, তেতিয়াহে 55 দি বিভাজ্য হ'ব, ৰাইট। চ' আমি 5ৰ নিয়মটো অলৰেডি পঢ়িলোঁ। 5ৰ ৰুলটো কি আছিলে, 5ৰ ৰুলটো কি আছিল, ৰুল 5 কি আছিলে, লাষ্ট ডিজিটটো মানে লাষ্টৰ একক স্থানৰ অংকটো কি হ'ব লাগিব, হয়তো 0 হ'ব লাগিব, হয়তো 5 হ'ব লাগিব। এই দুটাৰ মাজত যদি এটা অংক থাকে তেতিয়াহ'লে সি 5 দি বিভাজ্য হ'ব। 11 হ'বলৈ হ'লে কি হ'ব, 11 ৰুল 11 কি আছিলে, আটাইকেইটা অল্টাৰনেট নাম্বাৰৰ যোগ কৰি কিনে তাক অল্টাৰনেট নাম্বাৰকেইটা কি কৰিব লাগিব, ডিফাৰেঞ্চ ওলাব লাগিব, হয়নে নাই। তেতিয়া 11 ৰুল 11ৰ সেইটো নিয়ম আছিলে, এইমাত্ৰ আমি পঢ়িলোঁ। চ' ডেফিনেটলি ইয়াতে বিৰ মান কি হ'ব, বিৰ মান হয়তো 5 হ'ব লাগিলে লাষ্ট ডিজিটটোহে আমাক লাগে। বিৰ মান হয়তো 0 হ'ব লাগিব, হয়তো 5 হ'ব লাগিব। বিৰ মান আমি পায়ে গ'লোঁ 0 আৰু 5, গতিকে আমি 11 চাওঁ। ঠিক আছে, 11 মান হ'বলৈ আমাক কি দিছে, 9A 7B হয়নে নাই, 7B। চ' অল্টাৰনেট চাওক আমি 11 নিয়ম চাওঁ, 11 নাম চাওক। চ' 9 হাতে কিমান হয়, 9 প্লাছ 7 কিমান হ'ল, 16 হ'ল, আৰু এইটো মাইনাছ হ'লে এইপিনে A প্লাছ B কিমান হ'ব, চাওঁ হওক, A প্লাছ B। চ' 16 মাইনাছ A প্লাছ B পালোঁ হয় না, 16 মাইনাছ A প্লাছ B। ত' বিৰ মান হয়তো আমি 5 ল'লোঁ বা আমি কি ল'লোঁ, বিৰ মান আমি 0 ল'লোঁ, অ'কে, বিৰ মান 0 ল'লোঁ। তো আমি এটা চাওঁ হওক। চ' 16 পালোঁ, 16 মাইনাছ আমি এৰ মান যদি আমি আমি স্মাৰ্টো কৰিব লাগিব, ঠিক আছে। ডাইৰেক্ট আমি লাইক পূৰা ইয়াতে চাওক, অপশ্যনত 7 আছে, 16 আছে, 11 আছে, 5। কম্পিটিটিভ এক্সামত আমি ইমান সময় নাথাকে, বৰ্ড এক্সাম নহয় কি আমি একদম সলিউশ্যন কৰি আমি স্মাৰ্ট ট্ৰিকো ইউজ কৰিব লাগিব। চ' আমি বিৰ মান চাপ'জ আমি 5 বা 0 লৈছোঁ, ঠিক আছে। চ' এৰ মান আমি কি ল'ব পাৰোঁ, ইয়াতে আটাইতকৈ নিম্নতম সংখ্যা কোনটো আছে অপশ্যনত, এটা 5হে আছে। যদি আমি এৰ মান 5 লওঁ, বিৰ মান 0 ল'লোঁ বিৰ মান, তো কিমান হ'ল, 16 মাইনাছ 5, 5ৰ লগত 0, 5হে হ'ব, হয়নে নাই। তেতিয়া কিমান হ'ল, ইয়াৰ বিয়োগফল 11 হ'ল। তো 11 দি অনলি 11ক ডিভিজিবল হ'ব, হয়নে নাই, ডিভিজিবল হ'ব 11 গুণ 1, হয়নে। চ' আমাৰ কি হ'ল, A প্লাছ B কি হয়, A প্লাছ বিৰ মান কিমান হ'ব, আমি 5 পালোঁ, হয় না, A প্লাছ বিৰ মান 5 পালোঁ। চ' অপশ্যন নম্বৰ B ইজ দ্য কাৰেক্ট এনচাৰ, হয়নে। আৰু এটা অল্টাৰনেট আপোনালোকে চাব পাৰে, মই ইয়াত কৈ দিছোঁ, আমাৰ মানটো কিমান পাইছিলোঁ, 16 মাইনাছ A প্লাছ B পাইছিলোঁ, হয়নে নাই। চ' ইয়াক আমি 11 দি ডিভিজিবল কৰিব লাগে, জাষ্ট বেছিক মেথডত মই গৈছোঁ, ঠিক আছে। 11 দি ইয়াত ডিভিজিবল হ'ব লাগে, গতিকে আমি চাওঁ A প্লাছ B আমি মান কেনেকৈ ওলাব পাৰোঁ, ডাইৰেক্ট শ্বৰ্ট, এইবিলাক ডাইৰেক্ট 16ৰ পৰা 11ক মাইনাছ কৰক, কিমান হ'লে, 5 ওলালে। A প্লাছ বিৰ মান কিমান হ'লে, A প্লাছ বিৰ মান 5 ওলালে। এনেকৈও যাব পাৰি, ঠিক আছে। বাট ইমান লংকৈ আমি কিয় যাওঁ, এইবিলাক কিয় কেলকুলেট কৰোঁ, কম্পিটিটিভ এক্সামত বহি আছোঁ, হয়নে নাই। চ' ডেফিনেটলি আমি শ্বৰ্ট ফৰ্মত যাম, লাইক অ'কে, শ্বৰ্ট ৱেত যাম। নেক্সট কুৱেশ্যন সকলোৱে বুজি পাইছে আশা কৰিছোঁ। এনেকুৱা ধৰণৰ ডিভিজিবিলিটিৰ ওপৰত কুৱেশ্যন আহে। চ' এইটো এটা বহুত ইজি, উইচ অফ দ্য ফলোয়িং নাম্বাৰছ ইজ ডিভিজিবল বাই 11। 11টো নাম্বাৰ কোনটো সংখ্যা ডিভিজিবল হ'ব, 11 দি ডিভিজিবল হ'বলৈ হ'লে কি হ'ব লাগিব, হয়তো এই অল্টাৰনেট নাম্বাৰৰ ইভেন আৰু অডৰ বিয়োগফল কি হ'ব লাগিব, 0 হ'ব লাগিব, হয়তো সি 11ৰ মাল্টিপল হ'ব লাগিব, 22 হ'ব লাগিব, 33 হ'ব লাগিব, 46 হ'ব লাগিব, সি 11ৰ মাল্টিপল হ'ব লাগিব, হয়নে, 11ৰ ডিভিজিবল হ'বলৈ। চ' আমি এটো চাওঁ হওক, এটোক কি দিছে, আমি অল্টাৰনেট চাওঁ, 5, 2 আৰু 7। তাৰপিছত ইয়াতে আমাক 0, 5, তাৰপিছত 9 আমি যোগ কৰোঁ, 5 প্লাছ 2 প্লাছ 7 মাইনাছ 0 প্লাছ 5 না, 0 প্লাছ 5 প্লাছ 9 কিমান হ'ল, 5 2 7, 7 7 14, আৰু এইপিনে 9 5 14 হ'ল। চ' 14 গ'লে 0 বাকী অপশ্যন চাবই নালাগে, বাকী অপশ্যন নম্বৰ এ, 0 মানে কি, 11, এইটো 11 দি ডিভিজিবল হয়। এইটো চাওঁ জাষ্ট আপোনালোক বুজাৰ কাৰণে, 5ৰ পিছত অল্টাৰনেট 3 আছে না, 5ৰ পিছত অল্টাৰনেট নাম্বাৰ চাব সদায়, আৰু যোগ কৰি কিনে তাক মাইনাছ কৰি দিব। 5ৰ পিছত অল্টাৰনেট নাম্বাৰ 3 থাকিব, 3ৰ পিছত অল্টাৰনেট নাম্বাৰ 8 থাকিব,
তাৰপিছত ইপিনে 1ৰ পিছত অল্টাৰনেট নাম্বাৰ 5 থাকিব 5ৰ পিছত অল্টাৰনেট 9 থাকিব চ' কি পালোঁ 5 পালোঁ 3 পালোঁ হয়নে আৰু 8 পালোঁ -1 প্লাছ 5 প্লাছ 9 কিমান হ'ল 5 3 8 8 8 16 মাইনাছ 5 1 6 5 1 6 আৰু কিমান হ'ল 9 6 15 চ' ইয়াত কি হয় 16ৰ পৰা 15 গ'লে 1 থাকে হয়নে নাই চ' 1টো কি হ'ব 1টো 11 দি ডিভিজিবল নহ'ব হয়তো ইয়াত প্লাছ 10 যোগ কৰিব লাগিব হয়নে নাই তেতিয়াহে 11 দি ডিভিজিবল হ'ব বাকী অপশ্যনবিলাক ইনকাৰেক্ট হয় চ' আপোনাক বুজাৰ কাৰণে মই এইটো দি দিছোঁ অ'কে আশা কৰিছোঁ আপোনালোকে নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কৰিব পাৰিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ ডিভিজিবল বাই 38 চাওক ইউনিক সুধিছে আপোনাৰ 38 হ'বলৈ হ'লে মই তেতিয়া কি কৈছিলোঁ 36 কৈছিলোঁ 36 হ'ব হ'লে 9 আৰু কিহেদি 4 দি ডিভিজিবল হ'ব লাগিব চ' আমাক সুধিছে ডিভিজিবল বাই 38 সুধিছে 38 ডিভিজিবল হ'বলৈ কি হ'ব লাগিব 19 আৰু 2 হ'ব লাগিব হয়নে 19 আৰু 2 হ'ব 2 ডিভিজিবল হ'ব লাগিব তো 32 ডিভিজিবল হ'ব লাগে ৰুল অফ 2 কি আছিলে 2 ৰুল কি আছিলে 2 ৰুল কিমান আছিলে 2 ৰুল আছিলে আপোনাৰ যিকোনো লাষ্ট ডিজিট ইভেন হ'ব লাগিব লাষ্ট ডিজিটটো ইভেন হ'ব লাগিব হয়নে যুগ্ম সংখ্যা হ'ব লাগিব যেনেকৈ 0 হওক 0 থাকিব লাগিব 2 থাকিব লাগিব 4 থাকিব লাগিব 6 থাকিব লাগিব 8 থাকিব লাগিব এনেকুৱা সংখ্যা থাকিব লাগিব এনেকুৱা ইউনিট ডিজিট থাকিব লাগিব হয়নে নাই অংক থাকিব লাগিব কিমান হ'ল তেতিয়া 2 দি ডিভিজিবল হ'ব হয়নে ডিভিজিবল হ'ব চ' আমি এতিয়া 19 চাম চ' সম্পূৰ্ণ এইটো 2 ডিভিজিবল হ'ব বাট 19 হ'ব নে নহ'ব এইটো 2 ডিভিজিবল ইয়াতে 8 আছে 19 হ'ব নেকি য়েছ 19 2 গুণ 38 য়েছ এইটো পালোঁ এইটো 2 ডিভিজিবল নহয় লাষ্টত কি হয় এইটো অড নাম্বাৰ আছে এইটোও নহয় এইটোও লাষ্টত অড নাম্বাৰ আছে চ' অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব ডাইৰেক্ট চব কমি এইটো জাষ্ট অপশ্যনত চাইয়ে কৰিব পাৰি ঠিক আছে বেছিক কুৱেশ্যনে 19 দি আপোনালোকে ডাইৰেক্ট চাব পাৰে লাষ্ট দুটা ডিজিট 19 দি ডিভিজিবল হয় আৰু 19 গুণ 19 এইটো ডাইৰেক্টকৈ গুচি যায় হয়নে হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ডিভিজিবল বাই 27 and 19 ডিভিজিবিলিটি ৰুলৰ এটাৰ পৰা দুটা কুৱেশ্যন আহেই আপোনালোকৰ আৰু ডিভিজিবিলিটি ৰুল ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকৰ চব কেলকুলেশ্যনত হেল্প কৰে ডিভিজিবিলিটি ৰুলে ঠিক আছে বিভাজ্যতা নিয়মে বহুত হেল্প কৰে কেলকুলেশ্যনত আপোনালোক চ' আমাক সুধিছে নেক্সট 27 আৰু 19 আমাৰ 27 আৰু 19 ডিভিজিবল এইকেইটা কোনটো সংখ্যা 27 আৰু 19 দি যাব 27 দি যাব হ'লে হয়তো 9 দি যাব লাগিব হয়তো 3 দি যাব লাগিব অ'কে চ' 19 স্পেচিফিক আমি 19 ডাইৰেক্ট কেলকুলেট কৰিব পাৰোঁ 27 আৰু 19 ঠিক আছে চ' আহক আমি চাওঁ 9 আৰু 3 দি যাব লাগিব যিকোনো সংখ্যা আৰু এইপিনে 19 দি আমি ডাইৰেক্ট চাম চ' আমি অপশ্যনত চাওঁ অপশ্যন কি দিছে আমি ইয়াতে ইমান 3 5 9 আৰু 3 যোনটো 3 দি যাব সেইটো 9 দিও যাব হয় না নাই ইয়াৰ যোগফলকেইটা চাব লাগিলে 3 ৰুল কি আছিলে আটাইকেইটা অংকৰ যোগফল লাগে 3 নিয়ম 9ৰো একেই হয় আটাইকেইটা সংখ্যাৰ যোগফল লাগে চ' ইয়াৰে যোগফল কিমান আছে ইয়াৰে যোগফল 5 3 8 8 6 14 আৰু এইপিনে 14 9 কিমান আছে 14 9 23 আছে হয় না 23 একে 24 হ'লে 9 দি ডিভিজিবল নহ'ব এইটো 24 হ'লে 9 দি ডিভিজিবল নহ'ব হয় না 9 দি নহ'ব অ'কে 9 দি ডিভিজিবল নহ'ব হয়নে চ' অপশ্যন নম্বৰ এ ডাইৰেক্ট ইনকাৰেক্ট আমি ডাইৰেক্ট অল্টাৰনেটিভ চাব পাৰোঁ ইয়াক 9 দি ইয়াক কৈছিলোঁ 6 একে 7 5 3 8 এইটো নহ'ব 9টো যদি এইটো তলটো চাওঁ আমি ছেকেণ্ডটো চাওঁ 3 4 7 7 10 17 18 হ'লে ইয়াৰ যোগফল গোটেইকেইটা অংকৰ যোগফল আমি যদি চাওঁ 3 যোগ 4 যোগ 3 যোগ বহুতে বেছিক কৰি দিছোঁ 1 কিমান হ'ল ইয়াৰ যোগফল 18 হ'ল 18 হ'লে 9 দিও ডিভিজিবল হ'ব ইয়াত 9 দি যোনটো ডিভিজিবল হ'ব 3 দিও গ'ল ইয়াৰ 3 দিও ডিভিজিবল হয় নে নাই 3 দিও বিভাজ্য হ'ব গতিকে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট হ'ব এতিয়ালৈকে কাৰেক্ট পালোঁ বাকী এইটো 3 6
তিনি ছয় ইপিনে 4 8 8 কিমান হ'ল 6 এইটো নহ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে বি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে বি ইজ দ্য কাৰেক্ট এনচাৰ ওকে নেক্সট কুৱেশ্যন আমাক সুধিছে ইফ দ্য 8 ডিজিট নাম্বাৰ 51883p47 is divisible by 9 then find the maximum value of p pৰ maximum value সুধিছে যদি 8টা অংকৰ সংখ্যা 9 দ্বাৰা বিভাজ্য হয় তেন্তে pৰ সৰ্বাধিক মান নিৰ্ণয় কৰা আমাৰ 8টা অংক দিছে এই সংখ্যাটোৰ লাইক 5 দিছে 5 দিছে 1 দিছে 8 দিছে 8 দিছে 3 দিছে p দিছে 4 দিছে 7 দিছে সো ইয়াক আমি ইয়াৰ আমাৰ 9ৰ বিভাজ্যতাৰ নিয়ম কি আছিল 9ৰ বিভাজ্যতাৰ নিয়ম কি আছিল আটাইকেইটা অংকৰ যোগফল হয় আটাইকেইটা অংকৰ যোগফল 5 6 14 আৰু ইপিনে কিমান হ'ল 22 27 22 25 আৰু 29 আৰু ইপিনে 7 36 প্লাছ p থাকিলে p আছে সো আমি pৰ ম্যাক্সিমাম মান সুধিছে pৰ ম্যাক্সিমাম মান সুধিছে ম্যাক্সিমাম সৰ্বাধিক মান অপশ্যন কেইটাত কি আছে যদি pৰ মান আমিতো স্মাৰ্টে কৰিম পৰীক্ষা হলত হয়নে নাই সো বাট বুজাৰ কাৰণে 36ৰ লগত যদি pৰ মান 0 ৰাখোঁ তেতিয়াহ'লে কি হ'ব 36 হ'ব তেতিয়াও কি হ'ব 9 দি বিভাজ্য হ'ব 9 দি ডিভিজিবল হ'ব হয়নে নাই 9 দি বিভাজ্য হ'ব 9 4 গুণ 36 হয়নে নাই যদি 36ৰ লগত pৰ মান যদি মই 1 ৰাখোঁ 37 সো ই কি হ'ব 9 দি বিভাজ্য নহ'ব সো যদি 36ৰ লগত মই pৰ মান 2 ৰাখোঁ কিমান হ'ব 38 ইও 9 দি বিভাজ্য হ'ব কিন্তু অপশ্যনত নাই হয়নে নাই অপশ্যনত নাই অপশ্যন আমি গতিকে চাম এতিয়া 9 দি বিভাজ্য নহ'ব 9 দি বিভাজ্য নহ'ব যদি 36ৰ মান pৰ মান যদি আমি pৰ মান গতিকে অপশ্যনত আৰু বিশেষ পলম নকৰোঁ 36ৰ লগত pৰ মান যদি আমি 7 ৰাখোঁ হয়নে কি হ'ব 7 6 13 আৰু ইপিনে 47 হ'ল তো 47 9 দি বিভাজ্য নহ'ব হয়নে নাই 9 দি বিভাজ্য 36ৰ লগত যদি আমি 8 ৰাখোঁ কিমান হ'ব ৰ'ব দেই সৰি এক ছেকেণ্ড কিবা কৈছোঁ 7 6 13 আৰু ইপিনে 4 43 হ'ল হয়নে 43 ক্ষমা কৰিব যদি 36ৰ লগত 8 ৰাখোঁ কিমান হ'ব 46 হ'ব 44 হ'ল হয়নে নাই তো 36ৰ লগত যদি 9 ৰাখোঁ কিমান হ'ল 45 সো 9 হ'লে 9 দি বিভাজ্য কমপ্লিটলি বিভাজ্য হ'ব 9 দি কমপ্লিটলি 45 গতিকে অপশ্যন নাম্বাৰ 9 ইজ দ্য কাৰেক্ট ভি ইজ দ্য কাৰেক্ট এনচাৰ সো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনাৰ ডিভিজিটি ৰুলৰ ওপৰত ওকে সো নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ if a 6-digit number is divisible by 4 9 10 find the value of x plus yz where y is the smallest possible number মানে আমাক দি দিছে y টো smallest possible number হ'ব লাগিব যদি 6টা অংকৰ সংখ্যা 4 9 10ৰ দ্বাৰা বিভাজ্য হয় x plus y zৰ মান নিৰ্ণয় কৰা য'ত y আটাইতকৈ সৰু সম্ভাৱ্য সংখ্যা হ'ব লাগিব আটাইতকৈ সৰু সম্ভাৱ্য সংখ্যা হ'ব লাগিব ওকে সো আমি কৰোঁ আহক সো আমি আমাক দিছে 4 9 10 গতিকে 10 দি বিভাজ্য হ'বলৈ কি হ'ব লাগিব 10 দি মই অলপ আগতে কোৱা নাই 10ৰ ৰুলটো হ'লে কি হ'ব লাগিব 10 হয়তো সি 5 দি যাব লাগিব হয়তো 2 দি যাব লাগিব হয়নে নাই 5ৰ নিয়মটো কি আছিলে 5ৰ হয়তো লাষ্ট ডিজিটটো 0 হয়তো 5 হ'ব লাগিব 2ৰ নিয়ম কি আছিলে হয়তো লাষ্ট ডিজিটটো 0 হ'ব বা ইভেন নাম্বাৰ হ'ব লাগিব সো 9 আৰু 4 নিয়মটো কি 2 লাষ্ট 2 ডিজিট আছিলে আৰু 9 হৈছে আটাইকেইটা অংকৰ যোগফল আছিলে হয়নে সো আমি কৰোঁ আহক গতিকে ডেফিনেটলি আমি চাওঁ 6 4 8 x y z এইটো আমাৰ সংখ্যা দিছে আমাৰ 6 ডিজিট নাম্বাৰ দিছে তো জেডৰ মানটো ডেফিনেটলি আমি হয়তো 0 হ'ব লাগিব হয়নে 5ও নহ'ব 5 হ'লে কি 5 হ'লে 2 দি ডিভিজিবল নহ'ব হয়নে নাই 2 ইভেন নাম্বাৰ লাগিব যুগ্ম সংখ্যা লাগে
চ' জেডৰ মান আমি ডেফিনেটলি 0 পালোৱেই জেডৰ মান আমি 0 ল'লোৱেই ঠিক আছে জেডৰ মান আমি 0 পামেই বিকজ 2 দিও ডিভিজিবল হ'ব লাগিব 5 দি হ'ব লাগিব তো 5 দি আৰু 2 দি ডিভিজিবল হ'ব হ'লে চ' এতিয়া আমি জেডৰ মানটো পালোঁ এতিয়া আমি 5ৰটো গমেই পালোঁ হয়নে নাই 5 আৰু 2 দি আমি পালোঁ এতিয়া আমি 4 আৰু 9 চাব লাগে হয় না 5 2 গমেই পালোঁ 0 হ'ব জেডৰ মান 0 হ'ব হয়নে নাই তো 4 আৰু 9 হ'ব হ'লে 4ৰ নিয়মটো কি আছিলে লাষ্ট দুটা ডিজিট y টো 4 হ'ব লাষ্ট দুটা ডিজিট কি হ'ব লাগিব হয়তো 0 হ'ব লাগিব হয়তো হি ইভেন নাম্বাৰ হ'ব হয়তো ডাবল 0 হ'ব লাগিব হয়তো 20 হ'ব লাগিব হয়তো কি হ'ব লাগিব 40 হ'ব লাগিব হয়তো 60 হ'ব লাগিব হয় না নাই 4 দে বা 80 হ'ব লাগিব এনেকে হ'ব হয় না বা 100 হ'ব লাগিব হয় না লাষ্ট দুটা ডিজিট 0 হ'লে তো লাষ্ট দুটা ডিজিট অবভিয়াছলি 0 এইকেইটাৰ ভিতৰতে আহিব হয় না নাই এইকেইটাৰ ভিতৰতে আহিব তো y আমি গতিকে আমি y মান কি হ'ব y মান জেডৰ মান 0 পালোঁ গতিকে আমি y মান জাষ্ট 4ৰ কাৰণে আমি y 0 থলোঁ ওকে চ' এতিয়া 9 কি হয় 9 আটাইকেইটা সংখ্যাৰ যোগফল হয় ওকে তো আমাক সুধিছে y মান কি দিছে আমাক সুধিছে দেই where y is the smallest possible number আটাইতকৈ smallest possible number সুধিছে smallest possible number তো smallest possible number definitely ইয়াতে smallest possible number কি হ'ব লাগে y যদি smallest possible number সুধিছে আমাক তো definitely ই কি হ'ব গণিতিকভাৱে ই y 0 হ'ব y ৰ মানো আমি 0 ল'ব লাগিব smallest possible number হ'লে y ৰ মানো 0 হ'ব হয় না নাই চ' গতিকে যদি y ৰ মানো 0 ল'লোঁ জেডৰ মানো 0 ল'লোঁ এতিয়া আমি নৰ ডিভিজিবিলিটি ৰুল চাওঁ হওক 9 দি চাওঁ 9 চাওঁ চ' 9 ডিভিজিবিলিটি ৰুল আমাৰ কি আছিলে গোটেইকেইটা অংকৰ যোগফল হয় গোটেইকেইটা অংকৰ যোগফল 9 ৰুল হয় না ৰুল 9 গোটেইকেইটা অংকৰ যোগফল তো আমাক দিছে 6 4 8 প্লাছ x আছে প্লাছ 0 হয় না আমি 0 ল'লোঁ 0 ল'লোঁ 6 4 10 আৰু 18 পালোঁ হয় না প্লাছ x প্লাছ 0 হয় না চ' এতিয়া 9 দি ডিভিজিবল হ'ব হ'লে চ' আমাক এতিয়া কি পালোঁ 0 নলওঁ আমি এতিয়া 18x পালোঁ হয় না 18x 9 দি ই কমপ্লিটলি ডিভিজিবল হয় ৰাইট 9 দি কমপ্লিটলি ডিভিজিবল হয় ইয়াতে আমি xৰ মান এতিয়া 0 ৰাখিম ডেফিনেটলি হয় না নাই 0 ৰাখিম 0 ৰাখিলেই 9 দি কমপ্লিটলি ডিভিজিবল হয় ৰাইট চ' আমাক সুধিছে এতিয়া ইয়াৰ মান সুধিছে x প্লাছ জেড ৱাইৰ মান সুধিছে চ' আমি যাত ইয়াতে স্পেচ নহ'ব মই ইয়াতে কৰি দিছোঁ দেই x প্লাছ জেড ৱাই কিমান হ'ব x প্লাছ জেড ৱাই তিনিটা মান পালোঁ আমি তিনিটাৰ মানেই পালোঁ অ'কে তিনিটাৰ মান পালোঁ গতিকে আমি xৰ মানো কি পালোঁ 0 পালোঁ xৰ মানো আমি 0 পালোঁ ৱাইৰ মানো 0 পালোঁ জেডৰ মানো পালোঁ অ'কে চ' আহক x প্লাছ 0 ইনটু 0 কিমান হ'ব 0 আহিব অপশ্যন নাম্বাৰ B is the correct answer okay B is the correct answer ক্লিয়াৰ সকলোৰে ক্লিয়াৰ বাট আৰু এটা আপোনালোকে যদি কম্পিটিটিভ এক্সামত বিশেষকৈ স্মলেষ্ট ইয়াতে আমাক আৰু এটা ট্ৰিক আপোনালোকে ইউজ কৰিব যদি ছাপ'জ ইয়াতে মই আৰু এটা ইয়াতে বিচাৰি পাইছোঁ লাইক কম্পিটিটিভ এক্সামত বিশেষকৈ স্মলেষ্ট যদি নাম্বাৰ সোধে লাইক স্মলেষ্ট পচিবল নাম্বাৰ আমাৰ 0টো সাধাৰণতে নধৰে ঠিক আছে হয়তো 1 ধৰিব বা 2 ধৰিব ইয়াতে আমি অপশ্যন আৰু চাম ঠিক আছে ৱাইৰ মান আমি বেলেগ লৈ চাম যদি আমি ৱাইৰ মান 2 লওঁ ল'লে তেতিয়া কি হ'ব এইখিনি কাটি দিছোঁ আপোনালোকে বুজি পাইছে হয়তো আশা কৰিছোঁ হয়তো বুজি পাইছে মই স্পেচ নাই গতিকে এইখিনি মই কাটি দিছোঁ আপোনালোকে নোট কৰি ল'ব দেই যদি ৱাইৰ মান 2 লওঁ অংকটো যদি ইয়াতে 0 অপশ্যনত নাথাকিলেহেঁতেন আপুনি কি কৰিলেহেঁতেন ঠিক আছে চ' ৱাইৰ মান যদি 2 লওঁ চ' 9 দি এতিয়া চাওঁ 9 দি চাওঁ আমি জেডৰ মানটো আমি 0 ল'লোৱে ৱাইৰ মান যদি 2 লওঁ আমাক সুধিছে y is the smallest possible number where y is the smallest possible মানে য'ত y ৰ আটাইতকৈ সৰু সম্ভাৱ্য সংখ্যা হ'ব লাগিব অ'কে সংখ্যা হয় চ' y ৰ মান যদি 2 লওঁ আমি
চাওক 6 প্লাছ 4 প্লাছ আমাক কি দিছে তাৰপিছত 8 প্লাছ এক্স প্লাছ 2 প্লাছ 0 জেডৰ মান ডেফিনেটলি 0 হ'বই লাগিব ঠিক আছে বিকজ স্মলেষ্ট ৱাইৰ মান চাব 4 দিয়েতো এইটোকো ডিভিজিবল হ'ব হয়নে নাই আমি যদি ইয়াত 0 নিদিয়ে 4 দিয়ে এইটো সেইটো কাৰণে ৱাইৰ মান মই 2 লৈছোঁ ৱাইৰ মান 2 ল'লে আমি চাওঁ এতিয়া ৱাইৰ মান 2 লৈ চাওঁ অ'কে ৱাইৰ মান 2 লৈ চালোঁ কিমান হ'ব ইয়াতে 18 20 হ'ল না 20 হ'ল অ'কে x 20 প্লাছ x হ'ল 20 প্লাছ x হ'লে চ' এক্সৰ মান এতিয়া আমি অপশ্যনত কি চাওঁ অপশ্যনত কি আছে এক্সৰ মান 22 হ'লে যদি এক্সৰ মান যদি 2 লওঁ 22 হ'ব অ'কে এক্সৰ মান 22 হ'ব হয়নে নাই ডিভিজিবল 9 দিন হ'ব যদি আমি 0 লওঁ অবভিয়াছলি 9 দিন নাযাব 20 পালোঁ না আমি যদি 7 লওঁ 20 এক্সৰ মান যদি 7 লওঁ তেতিয়াহ'লে কি হ'ব 27 হ'ব ডেফিনেটলি 9 দি ডিভিজিবল হ'ব 5 ল'লে নহ'ব চ' এইটো লাইক কম্পিটিটিভ এক্সামত যদি এনেকুৱা নাথাকে তেতিয়াহ'লে আপোনালোকে হাতটো আচলতে এপ্ৰপ্ৰিয়েট ধৰিব হাত বিশেষকৈ আনচাৰ কিবিলাক মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ আনচাৰ কিবিলাক যদি চাইছোঁ এইবিলাক SSCৰ কুৱেশ্যন হয় চ' বিশেষকৈ আনচাৰ কি বিশেষকৈ যদি নিম্নতম মান এনেকৈ দিয়ে তেওঁলোকে যদি ধৰি দিয়ে ঠিক আছে ধৰি দিলে তেতিয়াহ'লে আপোনালোকৰ এপ্ৰপ্ৰিয়েট আনচাৰ হাতো হ'ব পাৰে ঠিক আছে হাতো হ'ব পাৰিব চ' একৰ্ডিং টু অপশ্যন আপোনালোকে যাব লাগিব ঠিক আছে ইয়াতে 0 আৰু 7 দুটা হয় কিন্তু এক্সামিনাৰে ডেফিনেটলি আপোনালোকক হাতটো বেছি কনচিডাৰ কৰিব বিকজ সুধিছে ৱেৰ y ইজ দ্য স্মলেষ্ট পচিবল নাম্বাৰ 0টোতো স্মলেষ্ট হয়ে অ'কে বা তাত কৰি বেলেগ নাম্বাৰ তাত কৰি 2 আছে হয়নে নাই 2 আছে চ' ৱাইৰ মান আমি 2 ল'ব পাৰোঁ সেনেকৈওতো কুৱেশ্যন আহে সেনেকৈ হ'লে সেনেকৈও 9 দি ডিভিজিবল হ'ব হয়নে নাই 9 3 27 সেনেকৈও 9 দি ডিভিজিবল হ'ব চ' একৰ্ডিং টু কুৱেশ্যন আপোনালোকে এইটো স্মাৰ্টলি আপোনালোকে কৰিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আমাক সুধিছে যদি এইটো সংখ্যা দিছে 9ৰ দ্বাৰা সম্পূৰ্ণ বিভাজ্য হয় a² প্লাছ 2ab সৰ্বনিম্ন সম্ভাৱ্য মান নিৰ্ণয় কৰা 9 দি অলৰেডি কৈছে 9 দি যদি বিভাজ্য হয় এইটো তো a² প্লাছ 2ab মান নিৰ্ণয় কৰিব দিছে 9ৰ ডিভিজিবল ৰুল জানো আমি হয় না আমাক দিছে a প্লাছ 6 প্লাছ b প্লাছ 5 প্লাছ 9 হয় না 9ৰ ডিভিজিবল ৰুল কিমান আছিলে a প্লাছ b প্লাছ নহয় 6 পাছে 11 9 কিমান হ'ল 20 হ'ল a প্লাছ b প্লাছ 20 হ'ল a প্লাছ b প্লাছ 20 হ'ল হয়নে নাই চ' আমাক সুধিছে a² প্লাছ 2ab চ' এতিয়া আমি 9 দি ডিভিজিবল হ'ব হ'লে ইয়াতে মান নিৰ্ণয় আমি ওলাব লাগিব হয়নে নাই এৰ মান a প্লাছ bৰ মান হ'ব ইয়াতে a প্লাছ bৰ মান হ'ব লাগিব 9 দি ডিভিজিবল আটাইতকৈ স্মলেষ্ট কি হ'ব এতিয়া 20 পালোঁ 20ৰ ওপৰত চাওক a প্লাছ bৰ মান আমি যদি লওঁ 7 লওঁ যদি a প্লাছ bৰ মান যদি 7 লওঁ দুটাৰ মান যদি 7 লওঁ এইটোৰ মান 7 ল'লে 20 প্লাছ 7 27 এইটো 9 দি ডিভিজিবল হ'ল হয়নে নাই যদি a প্লাছ bৰ মান যদি আমি 7ৰ পিছত কি হ'ব 27ৰ পিছত যদি কি হ'ব আৰু নেক্সট কোনটো নাম্বাৰ আছে 36 আছে 36 a প্লাছ bৰ মান যদি 16 লওঁ তেতিয়া 16 ল'লে কিমান হ'ব তেতিয়া 36 হ'ব এইটো 9 দি ডিভিজিবল হ'ব 9 দি ডিভিজিবল হয়নে 9 দি ডিভিজিবল হ'ব গতিকে আমাক সুধিছে মিনিমাম পচিবল ভেলু মিনিমাম পচিবল ভেলু 16 টু মিনিমাম নে 7 টু মিনিমাম 16 টু মিনিমাম নে 7 টু মিনিমাম অবভিয়াছলি মিনিমাম পচিবল ভেলু 6 7 হ'ব হয় না 7 হ'ব গতিকে a প্লাছ bৰ মান আমি কি হয় 7 ল'ম হয়নে নাই চ' কৰোঁ আহক আমি পালোঁ a প্লাছ b প্লাছ 20 পালোঁ হয়নে গতিকে a প্লাছ bৰ মান যদি আমি 7 লওঁ তেতিয়া আমাৰ কিমান হ'ব আমাক সুধিছে a² প্লাছ 2ab প্লাছ 2ab ৰ মান সুধিছে ঠিক আছে গতিকে 7 ল'লে a ৰ মান কিমান হ'ব লাগিব a ৰ মান হয়তো 1 হ'ব লাগিব আৰু হয়তো b ৰ মান 6 হ'ব লাগিব দুটা মিলি 7 হ'ব হয়নে নাই 7 হ'ব লাগিব a ৰ মান হয়তো b কি হ'ব লাগিব জাষ্ট এইখিনি মই মুছি দিছোঁ a ৰ মান হয়তো 1 হ'ব লাগিব b ৰ মান হয়তো 6 হ'ব লাগিব 7 দুটা মিলিহে 7 কৈছোঁ
দুটা মিলিয়ে 7 কৈছোঁ a প্লাছ বি মিলিহে 7 কৈছোঁ আমি a প্লাছ বি মিলিহে 7 কৈছোঁ হয়নে নাই গতিকে বিৰ মান কি হ'ব লাগিব হা বিৰ মান 7 মাইনাছ a ওকে 7 মাইনাছ বিৰ মান হয়তো আমি কি ল'ব লাগিব হয়তো 1 লাগিব যদি এৰ মান যদি আমি এৰ মান যদি 1 লওঁ বিৰ মান আমি কি ল'ম 6 ল'ম দুটা মিলি 7 হ'ব হয়নে নাই যদি এৰ মান 2 লওঁ বিৰ মান আমি কি ল'ম বিৰ মান 5 ল'ম বিৰ মান 5 ল'ম হয়নে যদি এৰ মান 3 লওঁ বিৰ মান কিমান ল'ম বিৰ মান 4 ল'ম 7 হ'ব হ'লে হয়নে নাই বিৰ মান 4 ল'ম তো গতিকে আমি চাওঁ আহক আমাক সুধিছে ইয়াত মিনিমাম পসিবল ভ্যালু অফ a স্কোয়ার প্লাস 2ab মিনিমাম পসিবল ভ্যালু সুধিছে ঠিক আছে a স্কোয়ার প্লাস 2ab মিনিমাম পসিবল ভ্যালু সুধিছে চাওঁ হওক এতিয়া মিনিমাম পসিবল ভ্যালু আমি এটা মান লৈ চাওঁ a স্কোয়ার প্লাস 2ab এটা মান লৈ চাম আমি 1 লৈ চাম 1 আৰু 6 লৈ চাম 2 আৰু 5 ল'ম a স্কোয়ার প্লাস 2ab এর মান যদি 1 ললোঁ একৰ্ডিং টু আমাৰ এইটো ওভাৰঅল 7 প্লাস বিৰ মান যদি আমি কি ললোঁ বিৰ মান যদি 6 ললোঁ কিমান হ'ব 6 গুণ 12 12 একে 13 হ'ল হয় না যদি এৰ মান আমি কি ললোঁ একৰ্ডিং টু আমাৰ এইটো লাইক সামাৰি কৰিছোঁ ইয়াতে হয় না এৰ মান যদি 2 ললোঁ বিৰ মান কিমান হ'ব বিৰ মান ইপিনে 2 ইনটু 5 হ'ব না 2 ইনটু 5 হ'ব বিৰ মান 5 আছে না নাই 5 2 গুণ 10 আৰু কিমান হ'ল 2 2 গুণ 4 14 হ'ল যদি এৰ মান আমি 3 ললোঁ বিৰ মান 4 ললোঁ 7 হ'ব হ'লে 3 হ'লে 3 স্কয়ার প্লাস এইগোটা এৰ মান দে 2 ইনটু বিৰ মান হ'লে কিমান হ'ল 4 4 2 গুণ 8 আৰু 3 3 গুণ 9 কিমান হ'ব ইপিনে 17 হ'ব 17 হ'ব সো আমাক সুধিছে তেন্তে a স্কয়ার প্লাস 2ab সৰ্বনিম্ন মানটো কিমান হয় ইয়াতে সৰ্বনিম্ন কোনটো আছে 17 টো ডাঙৰ 14 টো ডাঙৰ 13 টো সৰ্বনিম্ন হ'ব অপচন নম্বৰ সি কাটেক্ট হ'ব সো 13 ইজ দা কাৰেক্ট আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদি কিবা কনফিউজন লাগে দেন ডেফিনেটলি আপোনালোকে কমেন্ট কৰিব পাৰে মই লাইভ দিব পৰা নাই অলপ টাইমৰ অসুবিধাৰ কাৰণে সেইটো কাৰণে মই ৰেকৰ্ডেড ফৰ্মত দিছোঁ নেক্সট কোৱেশ্চন এটা 8টা অংকৰ সংখ্যা 45 ৰ দ্বাৰা বিভাজ্য যদি অংকসমূহ পুনৰ সজোৱা হয় তেন্তে সংখ্যাটো দ্বাৰা বিভাজ্য হ'ব লাগিব এতে এক্সেন an 8 digit number is divisible by 45 if the digit rearrange then the number must be divisible by so এটা সংখ্যা divisible 45 এৰি দিছে যদি সংখ্যাটো rearrange কৰা হয় তেতিয়ালে divisible কিমান হ'ব divisible হেতু বিভাজ্য কিমানে হ'ব তো 45 ৰ 45 এদি এটা সংখ্যা বিভাজ্য হ'ব হলে 45 এদি হ'ব হলে অলপ আগতে কৈছো 9 দিও যাব লাগিব হি 5 দিও যাব লাগিব 5 দি যোৱাৰ এটাই নিয়ম আছে 5 দি লাষ্ট ডিজিটটো 0 হ'ব লাগিব হয়তো 5 হ'ব লাগিব আৰু 9 দি আটাইকেইটা সংখ্যাৰ যোগফল হ'ব লাগিব গতিকে 5 টো আমি পাই গলো আটাইকেইটা সংখ্যাৰ যোগফল হ'ব লাগিব হয়নে নাই আটাইকেইটা সংখ্যাৰ যোগফল হ'ব লাগিব সো এটা সাপোজ মই এটা যা সংখ্যা এটা লৈছো 1 2 3 4 8 6 7 5 জাস্ট এনেকৈ লৈছো তো লাষ্ট ডিজিটটো 5 হ'ব লাগে না 5 টো 5 দি যাব হেনে নে 5 ৰি তো ডিভিজিবল হ'বই হেনে নে 5 ৰি হ'ব গতিকে আমি 9 দি চাওঁ 1 3 যাক ইয়াক ৰিএৰেঞ্জ কৰি চাম ইয়াক এটা ৰিএৰেঞ্জ কৰিম ঠিক আছে ইয়াক ৰিএৰেঞ্জ কৰিম এটি সংখ্যা লৈছো ইয়াক ৰিএৰেঞ্জ কৰিম ৰিএৰেঞ্জ কৰিলে যিগোটা সংখ্যা লৈছো 1 2 3 4 5 এনেকা এটা নাই সংখ্যা লৈছো ইয়াক ৰিএৰেঞ্জ কৰিব হলে কি হ'ব 5 আহিলে তাৰ পিছত আহিলে 7 আহিলে হেনে নাই তাৰ পিছত 6 আহিলে তাৰ পিছত কি আহিলে 8 আহিলে জাস্ট এইবিলাক আপোনাক ঘুমোৱাৰ কাৰণে কোৱেশ্চনটো দিছে তাৰ পিছত 4 আহিলে একো নাই এইবিলাক বেসিক ওকে 3 আহিলে 2 আহিলে 1 আহিলে তো ইয়াক ৰিএৰেঞ্জ কৰিলো ৰিএৰেঞ্জ কৰাতে ইয়াৰ কিমান পালো টোটেল সো জাস্ট এটা নাম্বাৰ এটো 5 7 আছে কিমান 12 12 6 18 18 8 কিমান হয় 26 26 4 30 30 3
33 33 3 কিমান হ'ল 36 36 ই 9 দি ডিভিজিবল হ'ব হয়নে 9 দি ডিভিজিবল হ'ব জাস্ট এটা নাম্বাৰ লাইক 7128 7128 ঠিক আছে 7128 লাইক ইয়াক মই ৰিএৰেঞ্জ কৰিলোঁ লাইক 2178 ঠিক আছে 2187 এনেকৈ দিলোঁ ওকে চ' ই 9 দি যাবনে নাই যিকেইটা জাষ্ট সংখ্যা এটা জাষ্ট এক্সাম্পল লৈছোঁ চ' 9 দি যাবনে নাই আমি ইয়াক এনেকৈ চাব পাৰোঁ ৰিএৰেঞ্জ কৰিছে ইফ দ্য ডিজিট আৰ ৰিএৰেঞ্জ দেন দ্য নাম্বাৰ ডিজিটটো আমাক দিয়া নাই নাম্বাৰটো দিয়া নাই চ' এটা সংখ্যা 9 দি 45 ডিভিজিবল হ'লে সি 5 দিও যাব লাগিব 9 দিও যাব লাগিব হয়নে নাই চ' যোনটো সংখ্যা 9 দি ডিভিজিবল হ'ব সেইটো সংখ্যা ডেফিনেটলি 3 দিও ডিভিজিবল হ'ব সেইটো সংখ্যা 3 দিও 15 দিন হ'ব 15 দিন হ'ব হয়নে নাই 15 দিন হ'ব সেইটো সংখ্যা 3 দিও ডিভিজিবল হ'ব ওকে যোনটো সংখ্যা 9 দি ডিভিজিবল হ'ব সেইটো 3 দিও ডিভিজিবল হ'ব চ' অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ এনেকুৱা ধৰণৰ আপোনাক ঘূৰাই কিনে সুধিছে 8 ডিজিট নাম্বাৰ কিবা এটা 8 ডিজিট নাম্বাৰ আছে এইটো 8 ডিজিট নাম্বাৰ হয় চ' 8 ডিজিট নাম্বাৰটো আমাক সুধিছে ডিভিজিবল বাই 45 ইফ দ্য ডিজিট ৰিএৰেঞ্জ দ্য নাম্বাৰ মাষ্ট বি ডিভিজিবল চ' আপোনালোকে স্মাৰ্টলি কৰিব যদি কিবা এটা সংখ্যা 45 ডিভিজিবল হ'ব লাগিলে তাক 5 আৰু 9 দি যাব লাগিব চ' 5 আৰু 9 দি যাব হ'লে 5ৰ লাষ্ট নাম্বাৰটো মাষ্ট বি 0 আৰু 5 হ'ব লাগিব তাত বাহিৰে বেলেগ ডিভিজিবল নহ'ব অ'কে ই কৈছে ডিভিজিবল বাই 45 মানে অলৰেডি 45 ডিভিজিবল বুলি কৈয়ে দিছে গতিকে সি 9 দি যোনটো সংখ্যা ডিভিজিবল হ'ব সি ডেফিনেটলি 3 দিও হ'ব হয়নে নাই 3 দিও হ'ব অ'কে অলপ ট্ৰিকি টাইপৰ অলপ কুৱেশ্যনটো ঘূৰাই সুধিছে নেক্সট কুৱেশ্যন আমাক সুধিছে ক্ৰমিক যুগল XY সংখ্যা কিমান য'ত XY এনে ধনাত্মক পূৰ্ণ সংখ্যা য'ত 8টা অংকৰ সংখ্যা 11ৰ দ্বাৰা বিভাজ্য হয় 11ৰ দ্বাৰা বিভাজ্য হয় চ' 11 দ্বাৰা বিভাজ্য হ'ব হ'লে আমি অড আৰু ইভেনৰ পৰা চাওঁ হয় না অল্টাৰনেট নাম্বাৰ চাওঁ চ' চাওঁ আহক 11 দ্বাৰা আমাক সংখ্যাত দিছে 74x জাষ্ট অলপ ভাগ কৰি লৈছোঁ এনেকৈ 8 9 3 5y চ' এইটো 11 দি যায় বুলি কৈছে অ'কে চ' আমাক চাওক 7 অল্টাৰনেট নাম্বাৰ চাম না 7x ল'লোঁ তাৰপিছত 4 আহিব অ'কে তাৰপিছত এনেকৈ অল্টাৰনেট আহিব অ'কে তাৰপিছত এইটো অল্টাৰনেট আহিব তাৰপিছত এইটো অল্টাৰনেট আহিব তাৰপিছত এইটো হ'ব হয়নে নাই এনেকৈ হ'ব চ' 7 প্লাছ xৰ পিছত কি আছে xৰ পিছত আমাৰ 9 আছে হয় না xৰ পিছত 9 আছে তাৰপিছত 9ৰ পিছত কিমান আহিব 5 আহিব অ'কে মাইনাছ কি আহিলে তাৰপিছত আমাৰ 4 আহিব হয় না 4 আহিব প্লাছ 8 আহিব 8ৰ পিছত কি আছিলে এইটোৰ পিছত 3 আহিব হা 3 আহিব প্লাছ 3 প্লাছ কি আহিব 3ৰ পিছত y আহিব চ' চাওঁ কিমান পালোঁ এইটো 5 দিয়ে এইটো প্লাছটো দিয়া নাই 5 9 পাছে 14 হাতে কিমান হ'ব 21 হ'ব 21 প্লাছ x পালোঁ মাইনাছ এইপিনে আছে নি 11 4 কিমান হ'ল 15 পালোঁ 15 প্লাছ y গতিকে আমি ইয়াতে চাওঁ আহক কিমান পালোঁ এইপিনে 6 প্লাছ x হ'ব মাইনাছ y হয় না ইয়াক মাইনাছ কৰোঁ 15ৰ পৰা 21ৰ পৰা 15 মাইনাছ কৰিলে 6 থাকিলে 6 প্লাছ y মাইনাছ y থাকিলে 6 প্লাছ y মাইনাছ y থাকিলে হে 6 প্লাছ y মাইনাছ y থাকিলে চ' এতিয়া আমি ইয়াক সুধিছে আমাক হোৱাট ইজ দ্য নাম্বাৰ অফ অৰ্ডাৰ পিয়াৰ সুধিছে দেই কিমান অৰ্ডাৰ হ'ব XY ৱেৰ x y আৰ পজিটিভ ইণ্টিজাৰ বুলি কৈছে চাচ ডেট 8 ডিজিট নাম্বাৰ পজিটিভ ইণ্টিজাৰ বুলি কৈছে আপোনালোকক ইণ্টিজাৰ নাম্বাৰ কৈছিলোঁ অলৰেডি পজিটিভ নিগেটিভ কি হয় পজিটিভ ইণ্টিজাৰ বুলি কৈছে পজিটিভ ইণ্টিজাৰ বুলি কি হয় চ' আমি 11 দি এতিয়া 11 দি যদি ডিভিজিবল হ'ব লাগিব ইয়াৰ মান হয়তো 0 হ'ব লাগিব ইয়াৰ মান 0 হ'ব লাগিব হয় না ডিফাৰেঞ্চ দুটা সংখ্যাৰ ডিফাৰেঞ্চ 0 হ'ব লাগিব ইয়াক হয়তো ইয়াত কি হ'ব লাগিব ইয়াত দুটা সংখ্যাৰ ডিফাৰেঞ্চ 0 হ'ব লাগিব হয় না 11 দি ডিভিজিবল হ'ব 11ৰ নিয়ম আমি জানো হয়তো বাহি 11ৰ মাল্টিপল হ'ব লাগিব 22 হ'ব লাগিব 23 হ'ব লাগিব 44 হ'ব লাগিব 44 হ'ব লাগিব গতিকে আমি
যদি আমি ইয়াক 0 কৰিব চাওঁ 6 প্লাছ ৱাই তেতিয়া আমি চাওঁ আহক কি হয় কি মান ৰাখিব পাৰোঁ অ'কে চ' 6 প্লাছ এক্স মাইনাছ ৱাই যদি 0 কৰিব লাগে তো আমি কি কৰিব পাৰোঁ এক্সৰ মান আমি ওলাব হ'লে সৰি দেই এক্স এইপিনে গ'লে কি হ'ব ইপিনে মাইনাছ গ'ল হয় না মাইনাছ গ'ল গতিকে এক্স ৱাই মাইনাছ এক্স যদি এক্স হয় ইপিনে 6 হ'ল হয় না নাই 6 হ'ল অ'কে ইয়াক 0 কৰিব হ'লে গতিকে আমি ৱাইৰ মান চাওঁ ইপিনে ৱাই যদি ইপিনে 6 প্লাছ ইপিনে এক্স মাইনাছ হৈ প্লাছ হ'ব হয় নাই 6 প্লাছ এক্স হ'ল হয় না 6 প্লাছ এক্স একেই কথা আমি এনেকৈ লিখা একেই কথা অ'কে চ' এতিয়া আমি চাওঁ আহক গতিকে এক্সৰ মান ইয়াতে যদি আমাক সুধিছে এক্সৰ মান কি ৰাখিব পাৰোঁ ঠিক আছে এক্সৰ মান কি ৰাখিব পাৰোঁ ইয়াক 0 কৰিব হ'লে ৱাইৰ মান কি ৰাখিব লাগিব ৱাইৰ মান আমি ডেফিনেটলি 7 ৰাখিব লাগিব আৰু এক্সৰ মান 1 ৰাখিব লাগিব হয় না 0 কৰিব হ'লে 0 কৰিব লাগিব 11 দি তো ই ডিভিজিবল হ'ব লাগিব হয় না নাই এক্সৰ মান আমি ৱাইৰ 1 ৰাখিলে এক্সৰ মান 1 ৰাখিলে ই 7 হ'ব 6 একে 7 আৰু ৱাইৰ মান আমি 7 ৰাখিব পাৰোঁ হয় না নাই তো এইটো কি হ'ল এ 1 আৰু 7 হ'ল এইটো এটা পেয়াৰ হ'ল হয় না আমাৰ জোৰাহে সুধিছে চ' এইটো এটা পেয়াৰ হ'ল যদি এতিয়া আমি এক্সৰ মান যদি 2 ৰাখোঁ ৱাইৰ মান কিমান ৰাখিম ৱাইৰ মান ইপিনে 8 ৰাখিব লাগিব 6 2 8 হ'ব আৰু ৱাই হ'ব 8 হ'ব ৱাইৰ মান আমি 8 ৰাখিব পাৰোঁ চ' 2 আৰু 8 এটা পেয়াৰ পালোঁ 2 আৰু 8 ডিভিজিবল কৰিব হ'লে দুটা 0 কৰিব হ'লে ডেফিনেটলি ইয়াতো সমান হ'ব লাগিব ন যদি এক্সৰ মান 3 ৰাখোঁ আৰু ৱাইৰ মান এইটো ৱাইৰ মান কি হ'ব আমি 9 ৰাখিব পাৰোঁ 9 চ' 3 আৰু 9 এইটো এটা পেয়াৰ পালোঁ চ' কমপ্লিটলি কি হ'ব লাগিব 100 6 3 9 আৰু ইপিনে ৱাইৰ মানো 9 হ'ব লাগিব এইটো 3টা পেয়াৰ পালোঁ এই 3টা পেয়াৰ পালোঁ হয় না নাই এই 3টা টোটেল পেয়াৰ আমি 3টা পালোঁ যোনটো 11 দি টোটেল ডিভিজিবল হ'ব টোটেল পেয়াৰ 3টা পেয়াৰ পালোঁ অলপ কেলকুলেটিভ হয় এইকেইটা 3টা পালোঁ বাকী ইয়াতে অলপ মই ইয়াতে স্পেচ লৈ কিনে ইয়াতে লিখি দিছোঁ এতিয়া আমি যদি কি কৰোঁ যদি ডিফাৰেঞ্চ আমি ইয়াতে 0 হ'ব লাগিব হয়তো আমি 11 যদি কৰিব চাওঁ কিমান পচিবল ভেলু আছে দে আমাক সুধিছে কিমান পচিবল আছে যদি আমি 11 কৰিব চাওঁ 11 কৰিব চালে তেতিয়াহ'লে কিমান হ'ব হয়তো সি 11 হ'ব লাগিব পজিটিভ ইণ্টিজাৰ হয়তো 11 হ'ব লাগিব হয়তো কি হ'ব লাগিব সি 0 হ'ব লাগিব হয় নাই চ' পজিটিভ ইণ্টিজাৰবিলাক কি 1 পৰা 2 পৰা 3 পৰা 9 লৈকে আছে হয় নাই আমাক কুৱেশ্যনটোৱে সুধিছে হোৱাট ইজ দ্য নাম্বাৰ অফ অৰ্ডাৰ পেয়াৰ XY where XY positive integer such that the 8 digit number okay 8 digit number okay so আমাৰ কি হ'ব 1 2 3 4 5 6 7 8 9 okay so ইয়াৰ পৰা আমি XY মান ল'ব লাগিব গতিকে আমি অলৰেডি লো 1 2 3 এতিয়া 11 চাম আহক 11 চাওঁ কিমান পেয়াৰ ওলায় 11 লৈ এতিয়া আমি y ৰ মান যদি 11 হ'ব হ'লে আমাক 6 প্লাছ এক্স মাইনাছ ৱাই পাইছিলোঁ ইয়াৰ 11 ওলাব হ'লে আমি কি কৰিম ইয়াত কি কৰিম এক্স মাইনাছ ৱাই 5 হয় না 5 হ'ব লাগিব ৰাইট 5 হ'ব লাগিব গতিকে কি হ'ব এতিয়া এক্স ৱাই প্লাছ 5 ল'লোঁ হয় না এক্স ৱাই প্লাছ 5 তো এক্সৰ ইয়াতে 11 হ'ব হ'লে জাষ্ট ইয়াতে অলপ স্পেচ অভাৱ হৈছে দেই জাষ্ট ইয়াতে লিখি দিছোঁ আপোনালোকে জাষ্ট বুজি চাওক চ' 11 হ'ব হ'লে ৱাইৰ মান যদি আমি 1 লওঁ 6 ল'লোঁ তেতিয়াহ'লে এক্সৰ মান কি লওঁ ৱাইৰ মান যদি আমি 1 লওঁ এক্সৰ মান কিমান ল'ম 6 ল'ম চ' 1 আৰু 6 এটা পেয়াৰ পালোঁ 1 আৰু 6 পালোঁ
যদি ৱাইৰ মান যদি 2 ল'ম, ৱাইৰ মান যদি 2 ল'ম, এক্সৰ মান কিমান ল'ম? এক্সৰ মান কিমান ল'ম? 2 লে 5 2 7, এক্সৰ মান আমি 7 ল'ব পাৰিম, 7 ল'ব পাৰিম, হয়নে নাই? 7 ল'ব পাৰিম। চ' আমি 2 আৰু 7 এটা পেয়াৰ পালোঁ। যদি ৱাইৰ মান আমি 3 ল'ম, ৱাইৰ মান যদি 3 ল'ম, তো এক্সৰ মান কিমান ল'ম আমি? ৱাইৰ মান 5 3 8, এক্সৰ মান 8 ল'ম, হয়নে নাই? 3 আৰু 8 এটা পেয়াৰ পালোঁ। যদি ৱাইৰ মান আমি 4 ল'ম, এক্সৰ মান কিমান ল'ম? 9 ল'ম, হয়নে? 5 4 9। চ' কিমান হ'ব? 4 আৰু 9 এটা পেয়াৰ পালোঁ। তো ইয়াতে আমি টোটেল 4টা পেয়াৰ পালোঁ, ইয়াতে টোটেল 4টা পেয়াৰ পালোঁ, 4 পেয়াৰ্ছ পালোঁ। গতিকে এতিয়া আমি হিচাপ কৰক, ইয়াতে 4টা পেয়াৰ পালোঁ, ইয়াতে 3টা পেয়াৰ পালোঁ। তো কনক্লুজন কি হলো? সো অৰ্ডাৰ নাম্বাৰ পেয়াৰ পালোঁ এক্স আৰু ৱাই, টোটেল 3 আৰু 4 7টা পেয়াৰ পালোঁ। ওকে, অপশ্যন নম্বৰ এ কাৰেক্ট হ'ল, 7টা পেয়াৰ পালোঁ। আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। হুইচ অফ দ্য ফলোইং ইজ এ প্ৰাইম নাম্বাৰ? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট হয় প্ৰাইম নাম্বাৰৰ কনচেপ্ট। কি হয় প্ৰাইম নাম্বাৰৰ কনচেপ্ট? এনেকুৱা প্ৰাইম নাম্বাৰ আপোনালোকে কেনেকৈ ওলাব পাৰিব? প্ৰাইম নাম্বাৰৰ প্ৰথম শ্ৰেণী নাম্বাৰ ছিষ্টেমৰ ক্লাছতে মই প্ৰাইম নাম্বাৰৰ বিষয়ে আপোনালোকক কৈছিলোঁ। অ'কে, মৌলিক সংখ্যা, যৌগিক সংখ্যাৰ বিষয়ে কৈছিলোঁ। চ' প্ৰাইম নাম্বাৰ ওলাব হ'লে একদম শ্বৰ্ট চিম্পুল মেথড আছে। ইয়াতে যিয়ে দিব আপোনালোকক তাৰে ওচৰে পাজৰে স্কুৱেৰ ৰুটৰ বিষয়ে চাব। স্কুৱেৰ ৰুট ওচৰে পাজৰে কি আছে, ইয়াৰে স্কুৱেৰ ৰুট কিমান আছে সেইটো চাব। ঠিক আছে, প্ৰাইম নাম্বাৰ ওলাব হ'লে। ঠিক আছে, স্কুৱেৰ ৰুট প্ৰাইম নাম্বাৰ আপোনালোকে জানে প্ৰাইম নাম্বাৰ কিমান? কি প্ৰাইম নাম্বাৰ আছিলে? 2ৰ আটাইতকৈ স্মলেষ্ট 2, তাৰপিছত 3 আছে, 5 আছে, 7 আছে, 11 আছে, 13 আছে, 17 আছে, আৰু চ' অন ইনফিনিট নাম্বাৰ হয়। এইকেইটা প্ৰাইম নাম্বাৰ হয়, হয়নে? এইকেইটা প্ৰাইম নাম্বাৰ হয়। 17 আছে, 19 আছে, এইকেইটা প্ৰাইম নাম্বাৰ হয়। প্ৰাইম নাম্বাৰ মানে কি আছিলে? যাৰ HCF অনলি 1 হয়, হয়তো সি নিজেদি যাব কাটা, হয়তো সি একেদি যাব। অ'কে, চ' প্ৰাইম নাম্বাৰ ওলাৰ কাৰণে একদম শ্বৰ্ট মেথড, সেই সংখ্যাটোৰ বৰ্গমূল ওলাওক, নিয়াৰ বাই বৰ্গমূল ওলাওক। অ'কে, নিয়াৰ বাই বৰ্গমূল ওলাওক। চ' ইয়াতে আমাক ইয়াতে হাইয়েষ্ট নাম্বাৰ আছে 437, 161, 221 আৰু 337। চ' 437ৰ বৰ্গমূল কিমান? তাৰ ওচৰে পাজৰে বৰ্গমূল যদি 20ৰ আমি চাওঁ, 20ৰ কিমান হয়? 20ৰ কিমান হয়? 400 হয় না? 400 হয়, 20 স্কুৱেৰ 400 হয় নে নাই? 400ৰ বৰ্গমূল কিমান হয়? 20 হয়, 20 হয়। চ' 437 দিছে, 437। চ' 4 আমি ওচৰে পাজৰে 21 কিমান স্কুৱেৰ কিমান হয়? 441 হয় না? 441 হয়। চ' আমি এইকেইটা মৌলিক সংখ্যা চাওঁ। চ' 21ৰ তলত কিমানকেইটা মৌলিক সংখ্যা আছে? 21ৰ তলত কিমানকেইটা মৌলিক সংখ্যা আছে? আমি পাম 2 পাম, 3 পাম, 5 পাম, 7 পাম, তাৰপিছত পাম আমি 11 পাম, 13 পাম, 17 পাম আৰু 19 পাম। 21ৰ তলত এইকেইটা 21টো নধৰিম, মানে বিকজ 437 আছে ন, 21টো নধৰিম। গতিকে ইয়াৰে তলৰ মৌলিক সংখ্যাকেইটাই দি এইকেইটা পূৰণ যায় নে নাযায় আমি চাওক। 437 ইয়াৰে 437ক 2D টো নাযাব, বিকজ 2D ডিভিজিবল হ'ব লাগে। সেইটো কাৰণে চাওক ইয়াতে ডিভিজিবল ৰুল ইউজ হৈছে। 2D ডিভিজিবল হ'ব হ'লে লাষ্টটো ইভেন নাম্বাৰ হ'ব লাগিব। চ' 2D ইয়াৰ নাযাব। 3D হ'লে ইয়াৰ গোটেইকেইটা অংকৰ যোগফলটো সমান হ'ব লাগিব। 4 3 7, 7 7 14, 3Dও নাযাব। 5 হ'বলৈ হয়তো লাষ্ট ডিজিটটো 0 হ'ব লাগিব, হয়তো কি হ'ব লাগিব? সি 5 হ'ব লাগিব, 5 নাযাব। 7 যাবনে নাই চাওক, 437 7 যাবনে নাই? 7 যাবনে নাই? চ' 7 6 গুণ এইপিনে 42 আৰু 17, 7 নাযাব, 7 নাযাব। 11 যাব হ'লে আটাইকেইটা সংখ্যাৰ ইয়াৰে অল্টাৰনেট নাম্বাৰ 11 নাযাব। জাষ্ট প্ৰথম অপশ্যনটো চাইছোঁ, 11 নাযাব। ঠিক আছে, 11 নাযাব। গতিকে কিহেদি যাব? 13 যাবনে নাই? 13 নাযাব, 17 নাযাব, 19 নাযাব। গতিকে ই এটা মৌলিক সংখ্যা। হুইচ অফ দ্য ফলোইং ইজ এ প্ৰাইম নাম্বাৰ? একচেন 17 যাব, 19 চাওঁ, 17 নাযাব, 19 যায় না নাযাব চাওঁ দেই, 19 যায় না নাযাব। 19 ডাইৰেক্ট চাওক, 19 437 আৰু 19 যায় নে নাই? 19 যায় নি? চ' 19 দুগুণ কিমান হৈছে? 38 আছে, হয় না? 38 আছে। আৰু ইপিনে কিমান বাকী থাকিলে? 5 বাকী থাকিল না? 7 কিমান হ'ল? 7 হ'ল 57। চ' 19 3 গুণ
আৰু এইপিনে 19 3 গুণ 23 দি যাব 19 দি যাব সৰি ই এটা মৌলিক সংখ্যা নহয় ঠিক আছে 19 ই এটা নহয় সৰি ই এনসাৰ নহব ই 19 দি বিভাজন হ'ব 19 দি ই বিভাজন হ'ব ঠিক আছে 19 দি বিভাজন যাব ই গতিকে ই নহয় ওকে সো এটা আমি অপশন বি চাওঁ হওক বি দি হ'লে বি ইয়াৰে ওচৰৰ ইয়াৰে 161 ৰ ওচৰে পাজৰে কোনটো আছে ওচৰে পাজৰে ইয়াৰ বৰ্গমূল কিমান হ'ব 13 ৰ বৰ্গমূল কিমান হৈছে 169 13 ৰ বৰ্গমূল 169 এইখিনি মুছি দিছোঁ আমি এক নম্বৰটো নহয় এক নম্বৰ দি এটাই দিও নাযাব গতিকে এক নম্বৰটো লাৰ্জেষ্ট নাম্বাৰ আছিলে এক নম্বৰটো সেইটো কাৰণে ডাইৰেক্টলি আমি এটোৱে চাইছোঁ সো 161 হ'ব লাগিলে 169 ৰ বৰ্গমূল কিমান আছে ওচৰে পাজৰে বৰ্গমূল 13 আছে 13 স্কোয়ার কিমান হয় 13 স্কোয়ার 169 হয় নে সো 169 এটা প্ৰাইম নাম্বাৰ 13 ৰ ওচৰতে প্ৰাইম নাম্বাৰ চাওঁ হওক 13 ৰ তলত প্ৰাইম নাম্বাৰ কি আছে 2 আছে 3 আছে 5 আছে 7 আছে তাৰপিছত 11 আছে এইকেইটা 13 লৈকে নাযাওঁ 11 লৈকে যাম 13 টো ধৰি ল'ব পাৰে ওকে সো চাওঁ হওক 2 টো নাযাব 1 আছে ইভেন নাম্বাৰ আছে অড নাম্বাৰ আছে নাযাব 3 দি 6 2 8 নাযাব 3 দি নাযাব 5 দি তো নাযাব 7 দি যাব নেকি 7 দি যাব নেকি 7 দি 161 7 দি যাব নেকি 7 দুগুণ 14 আৰু ইফালে কিমান থাকিলে 2 থাকিলে 21 হ'ল 7 3 23 7 গুণ 161 তো 7 দি যাব ই 7 দি যাব গতিকে ই এটা মৌলিক সংখ্যা নহয় ই এটা মৌলিক সংখ্যা নহয় ঠিক আছে ওকে ই এটা মৌলিক সংখ্যা বিকজ 7 দি ই ডিভিজিবল যাব ওকে বিভাজন হ'ব ওকে বিভাজ্য হ'ব নেক্সট আমি চাওঁ হওক 2 to 1 2 to 1 এইখিনি কাটি দিছোঁ 2 to 1 এ দি 2 to 1 ৰ ওচৰে পাজৰে বৰ্গমূল কি আছে 2 to 1 ৰ 2 to 1 ৰ ইয়াৰে বৰ্গমূল কি আছে আমি চাওঁ 25 সৰি 15 15 স্কোয়াৰ কিমান হয় 15 স্কোয়াৰ 2 to 5 আছে সো 15 ৰ তলত কিমান কেইটা প্ৰাইম নাম্বাৰ আছে চাওঁ হওক 2 আছে 3 আছে 5 আছে 7 আছে 13 11 আছে 13 আছে আৰু কিমান আছে 11 13 ইপিনে 14 ধৰণৰ আৰু আমি 13 লৈকে ধৰিব পাৰোঁ ঠিক আছে 13 গতিকে বিকজ ইয়াতকে বেছি 2 দি তো নাযাবই অড আছে 3 দি 3 দি 5 নাযাব 5 দিও নাযাব 7 দি যায় নে নাযায় চাওঁ 7 দি যায় নে নাযায় 7 দি 2 to 1 7 দি যায় নে নাই 7 3 গুণ 21 আৰু 1 এটো 7 দি নাযাব 7 দি নাযাব 13 দি যাব নে নাই 13 দি যাব নে নাই 13 দি যাব নে নাই 13 দি চাওঁ 13 গুণ ইপিনে 13 আৰু কিমান বাকি থাকিলে 13 গুণ 13 ইপিনে কিমান থাকিলে 9 বাকি থাকিল না 91 হ'ব তো 13 7 গুণ কিমান হ'ব 91 সো এই 13 দি যাব এই 13 দি ডিভিজন বাকি আমি ওকে নাচাওঁ 13 দি 11 দি তো নাযায় এবাৰ সো 13 দি বিভাজ্য হ'ব ওকে 13 দি বিভাজ্য হ'ব 13 গুণ কিমান হ'ব 2 to 1 হ'ব গতিকে ই এটা মৌলিক সংখ্যা নহয় ঠিক আছে মৌলিক সংখ্যা নহয় ই এটা সো এতিয়া ডেফিনেটলি 373 হ'ব 373 হ'ব গতিকে 373 ওচৰে পাজৰে ইয়াৰ বৰ্গমূল চাওঁ হওক ওচৰৰ বৰ্গমূল হ'ব 20 হ'ব 20 কিমান হ'ব 20 স্কোৰ 400 হয় না নাই 400 ওচৰে পাজৰে সো 20 ওচৰৰ প্ৰাইম নাম্বাৰবিলাক চাওক সো 2 7 5 7 13 11 13 তাৰপিছত আমাৰ আছে 17 আৰু 19 আছে 20 ওচৰে 19 আছে হয় না 19 আছে 19 আছে সো 2 5 এই কেইটাতে নহ'ব 3 দি হ'ব নাই চাওঁ 7 3 10 10 13 দি নহ'ব 3 দি নহ'ব 5 দি নহ'ব 5 দি নহ'ব হয়নে 5 দি নহ'ব গতিকে আমি কিহেদি চাম ইয়াক কিহেদি যাব 2 3 5 দি এইটো নাহাব 7 দি যাব নে নাই 7 দি যাব নে 7 দি যাব নাই চাই 7 দি যাব নে 3 7 3 7 5 গুণ 35 আৰু 2 না 7 দি নাযাব ওকে 7 দি নাযাব তেতিয়া 2 ৰিমাইণ্ডাৰ থাকে না 7 দি নাযাব আমি চাওঁ লাষ্ট 11 দি যাব নে নাই 11 দি তো আমি অল্টাৰনেট 11 দি নাযাব 11 দি নাযাব 11 দিও নাযাব 11 7 11 13 দি চাওঁ 13 দি
না 13 দি এইপিনে 13 আৰু 37 13 গুণ 26 সৰি 370 আৰু এইপিনে কিমান থাকিলে না এইটো বেছি বহুত ডাঙৰ থাকে ডিফাৰেন্স 13 দি নাযাব 17 দি যাব নেনে 17 দি ওচৰে পাজৰে 17 17 দিও নাযাব 19 দিও নাযাব গতিকে অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব এইটো এটা প্ৰাইম নাম্বাৰ হয় এইটো এটা মৌলিক সংখ্যা হয় আটাইকেইটা সংখ্যাৰে ডিভিজিবল হোৱা নাই গতিকে ই এটা প্ৰাইম নাম্বাৰ অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে যিকোনো এক্সামে দিয়ক SSC দিয়ক ৰেলৱে দিয়ক অসম পুলিচ দিয়ক ADRE দিয়ক এনেকুৱা ধৰণৰ বেছিক কোৱেশ্চন আহে which of the following number is a composite number এইটো হোমৱৰ্ক থাকিলে আপোনালোকৰ 11 নম্বৰ কোৱেশ্চন হোমৱৰ্ক আপোনালোকে 11 নম্বৰ কোৱেশ্চনৰ হোমৱৰ্কটো আপোনালোকে কমেন্ট সেকশনত দিব পাৰে ঠিক আছে সো কোনটো কম্পোজিট নাম্বাৰ হয় কম্পোজিট নাম্বাৰ মানে কি হয় য'ত ফেক্টৰ এটাতকৈ বেছি থাকে ঠিক আছে যেতিয়া এটাতকৈ বেছি থাকে তাক কি বুলি কয় টু ফেক্টৰ থাকে বা টু বা তাতকৈ বেছি থাকে তাক কি হয় কম্পোজিট নাম্বাৰ বুলি সেইটো কম্পোজিট নাম্বাৰ হয় ওকে যেনেকৈ দুটা ফেক্টৰ থাকিব তিনিটা থাকিব পাৰে চাৰিটা থাকিব পাৰে ওকে সেইকেইটা কম্পোজিট প্ৰাইম নাম্বাৰত এটা ফেক্টৰ থাকে ঠিক আছে এটা আৰু দুটা যোনটো হয়তো নিজৰ নাম্বাৰ হয় ওকে আৰু সেইটো দি ভাগ নিজ নাম্বাৰটো আৰু একে দি যায় ঠিক আছে ওকে সো দুটাতকৈ যোনটো বেছি ফেক্টৰ থাকে সেইটো কি হয় কম্পোজিট নাম্বাৰ ঠিক আছে কম্পোজিট নাম্বাৰ গতিকে সকলোৱে আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু অলপ যদি কিবা কনফিউজন কিবা ডাউট আছে আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোকৰ কমেন্টৰ কাৰণে মই যিকোনো কমেন্ট কৰিলে আপোনালোকক ৰেছপন্স কৰিম সো লগ পাম আপোনালোকক আমি লাইভ ক্লাছত আজি ৰাতি লাইভ ক্লাছ আহিব আছাম এণ্ড ইটছ পিপুলৰ ওপৰত আমি ক্লাছ কৰিম আজি ওকে থ্যাংক ইউ সো মাচ ভালকৈ থাকিব প্ৰিপাৰেশ্যন কৰি থাকিব ওকে থ্যাংক ইউ